দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোলাঘাটলৈ স্বাগতম আৰু নুমলীগড়লৈ স্বাগতম। এয়া আহিছে এইখন প্লেনতে মোদীজী গোলাঘাট ভ্ৰমণৰ এইবাৰ দ্বিতীয়বাৰ। ইয়াৰ আগতেও কমাৰগাঁৱলৈ আহিছিল মোদীজী আৰু আজি আকৌ পুনৰবাৰ আহিছে নুমলীগড়লৈ। নুমলীগড়ৰ কেইবাটাও প্ৰকল্প উন্মোচন কৰিব মোদীজীয়ে আৰু মোদীজীক চাবলৈ সকলোখিনি ব্যস্ত হৈ আছে। এয়া দেখিছেনে, গাড়ী মানুহ সকলো ইমানেই ব্যস্ত নহয় আৰু কিমান মানুহৰ যে লাখ লাখ মানুহৰ সমাগম ঘটিছে। এইসকল অকল গোলাঘাট জিলাৰে নহয়, দেশৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এইকেইখন গাড়ীতে আহিছে মোদীজী কোনোবা এখনত। আৰু এয়া হেলিপ্লেটৰ পৰা নামি পেলাই আহিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াদেৱে নিৰ্মাণ কৰা নিম আলিবাটেদিয়ে মোদীজীৰ আগমন হ'ব। খুব সম্ভৱ চাগে এই মাজৰ ব্লেক কালাৰ গাড়ীকেইখনতে আহিছে। আৰু এয়া সকলোখিনি ব্যস্ত মোদীজীক লগ কৰিবলৈ চাবলৈ উত্তাল হৈ আছে, কিন্তু কোনে কেনেকৈ লগ কৰিব পাৰে নাজানো আৰু, কাৰণ ইমান ভিৰৰ মাজত লগ কৰাটো সম্ভৱ নহয়। সকলোৰে কাৰণে লগ কৰিবলৈ পাৰ্মিশ্যন দিবও নোৱাৰি, এলাও নাই। এয়া আপোনালোকক দেখুৱাইছোঁ তাৰে অকণমান দৃশ্য।